Welcome back to my channel AgriVision with Dr. Dhihan. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছো সেইটো হৈছে অইল পাম কাল্টিভেশ্যন ইন আসাম অসমত তৈল খেজুৰৰ খেতি আহকচোন বন্ধুসকল তৈল খেজুৰনো কি অসমত এই খেতিৰ কি সম্ভাৱনীয়তা আছে কেনেকৈ কৰিব লাগিব এই খেতি কৰিলে কি লাভালাভ হ'ব পাৰে এই বিষয়ে বিতংকৈ আলোচনা কৰো আৰু সম্পূৰ্ণৰূপে জানিবলৈ আপোনালোকে এই ভিডিঅটো শেষলৈকে চাই থাকক প্ৰথমতে চাওঁ হক অইল পাম কি অইল পাম ইজ এ এডিবল অইল ক্ৰপ গতিকে খাব পৰা ভোজ্য তেলৰ এবিধ গছ অইল পাম হাইয়েষ্ট অইল ইল্ডিং এমং অল অইল সিড ক্ৰপ আমাৰ যিমান বিলাক অইল সিড ক্ৰপ আছে তৈলবীজ ক্ৰপ সৰিয়হকে ধৰি সৰিয়হ বাদাম সয়াবিন ইমান বিলাক আছে তাৰ ভিতৰত অইল পামতে আটাইতকৈ বেছি অইল পোৱা যায় অইল পামে আটাইতকৈ বেছি অইল দিয়ে grown widely in Southeast Asia and South India আৰু এইটো Southeast Asia মালয়েছিয়াকে আৰম্ভ কৰি বিভিন্ন কাণ্ট্ৰিত বিস্তীৰ্ণভাৱে খেতি কৰা হয় আৰু অসমৰ ক্ষেত্ৰত South Indiaত বেছিকৈ খেতি কৰা হয় now expanding in any India including Assam আৰু বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ পূব যিকেইখন ষ্টেট অসমকে ধৰি এই ষ্টেট বিলাকত এতিয়া নতুনকৈ এই অইল পামৰ খেতি কৰি থকা হৈছে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি থকা হৈছে এই জোপা আপোনালোকে চালে দেখিব যে এই জোপা অইল পাম ইয়াত ধুনিয়াকৈ ফুটিং আৰম্ভ হৈছে among the important edible oil 56% is oil palm আৰু আমি যিমান বিলাক এডিবল অইল খাই আছো তাৰ 56% পাম অইল অৰ্থাৎ অইল পামৰ পৰা উলিওৱা অইল পাম অইল আৰু এই পাম অইল বিলাক সাধাৰণতে ইণ্ডিয়াই বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা হয় আমদানি কৰিবলৈ এতিয়া এই পাম অইলত খুব বেছি অইল থাকে ইয়া সব ইয়াৰ পাম অইলৰ থকা ইয়াত ইমান বিলাকত পুৰা অইল ভৰ্তি হৈ থাকিলে যথেষ্ট পৰিমাণে অইল পোৱা যায় promoted under national mission on edible oils oil palm আৰু আমাৰ ভাৰতবৰ্ষত যেটো national mission on edible oil palm চমুকৈ NMEOOP এই আঁচনিৰ অধীনত ইয়াৰ খেতি প্ৰমোট কৰি থকা হৈছে ইয়াৰ খেতি প্ৰসাৰৰ কাৰণে ব্যৱস্থা লৈ থকা হৈছে এতিয়া দা অইল পাম দল কি ভালকে জানি লওঁ ইয়াৰ হল ইয়াৰ বৈজ্ঞানিক নাম হল স্পেচিছ দুটা আছে এটা স্পেচিছৰ বৈজ্ঞানিক নাম হল ইলেইচিছ গুইনেন্সিছ এটো আফ্ৰিকান অইল পাম বুলি কয় আৰু আনবিধ হৈছে ইলেইচিছ অইলিফেৰা এটো আমেৰিকান অইল পাম বুলি কয় গতিকে দুটা স্পেচিছ এটা হল আফ্ৰিকান অইল পাম আনটো হল আমেৰিকান অইল পাম আমাৰ ইয়াত বেছিকৈ আমেৰিকান অইল পামটো কৰা হয় ইয়াৰ ফেমিলি হল পালমি এইটো খেজুৰ জাতীয় গছ সেইকাৰণে পালমি সোৰ্সেস অফ অইল এতিয়া অইল পামৰ অইলটো কোৰ পৰা পাওঁ অইল পামৰ অইলটো দুটা সোৰ্স আছে এটা হল পাম অইলটো মানে মেজকাৰ্পৰ পৰা ওলাই আৰু এটা হল কাৰ্নেল অইল কাৰ্নেলৰ পৰা ওলাই এতিয়া পাম মেজকাৰ্প আৰু কাৰ্নেল কি আমি চাই লম এই অইল পামটো যদি এনেকৈ ফালি চোৱা চাই দেখা পাব যে এইটো ভিতৰৰ এই বগা হাঁহখিনি এইটো কাৰ্নেল বুলি কয় ঠিক খেজুৰ এটাৰ লগত যদি মিলাই বা নাৰিকল এটাৰ লগত যদি মিলাই নাৰিকলৰ ভিতৰৰ বগাটো এইখিনি কাৰ্নেল তাৰ পৰা যেটো অইল পাম এটো কাৰ্নেল অইল বোলা হয় তাৰ এই বগাটোৰ ওপৰত এটা টান খোলা থাকে এটো এন্ডোস্পাৰ্ম বুলি কয় এইখিনি এন্ডোস্পাৰ্ম আৰু এন্ডোস্পাৰ্মৰ ওপৰত ঢিলা থাকে এটা কাৰ্প হেতু কয় মেজোকাৰ্প এই মেজোকাৰ্পৰ পৰা পাম অইলটো ওলাই এইখিনিৰ পৰাহে পাম অইল ওলাই ইয়াৰ পৰা মেজোকাৰ্পটোৰ পৰা আৰু ভিতৰৰ কাৰ্নেল অইলটোৰ পৰা কাৰ্নেল অইল ওলাই আৰু বাহিৰত এইখিনি আছে এক্সোকাৰ্প আমি যদি পকা খেজুৰ এটালৈ মনত পেলাম পকা খেজুৰৰ ওপৰত পাতল বাকলি এটা থাকে এইটো এক্সোকাৰ্প তাৰ ভিতৰত খাব পৰা খেজুৰৰ অংশটো সেইখিনি হল মেজোকাৰ্প আৰু খেজুৰটো খাই উঠাৰ পিছত টান খোলাটো পালো সেইটো হল এন্ডোকাৰ্প আৰু খোলাটো যদি ভাঙি দুফাল কৰি দিও আমি টানকৈ কিবা শিল এটাৰে ভাঙি তেতিয়ালে ভিতৰত বগা বগা হাঁহটো পাম সেইটো হল কাৰ্নেল ঠিক তেনেকৈ একে নিচিনাই অইল পামৰ ক্ষেত্ৰত গতিকে দুই ধৰণৰ তেল পোৱা যায় এটা হল কাৰ্নেল অইল ভিতৰৰ বগা হাঁহটোৰ পৰা পোৱাটো কাৰ্নেল অইল আৰু এটা হল পাম অইল যেটো মেজোকাৰ্প অংশৰ পৰা পোৱা যায় এতিয়া চাওঁ হক ফ্ৰুটছ ফৰ্ম দুই ধৰণৰ ফ্ৰুটছ পায় ফ্ৰুট বিলাক ইয়াৰ পাম অইলৰ সেই তাৰ ওপৰত ভিত্তি কৰি ভেৰাইটি বিলাক ভগোৱা হৈছে এটা হল দুৰা থিক সেলটো অৰ্থাৎ যেটো এন্ডোকাৰ্প বুলি কৈছো এন্ডোকাৰ্পটো টান
এটা হ'ল পিচিফেৰা চেললেছ এণ্ডকাৰ্প নাই, আমি ফটোত চাম। এটা হ'ল টেনেৰা থিন চেল, দুটা হাইব্ৰিড কৰি বনোৱা হৈছে। এইটো চাওক, এইটো হ'ল থিক চেল দুৰা, এই এণ্ডকাৰ্পটো ঠিক, ইয়াত কাৰ্নেলটো কম আছে, এইটো এণ্ডকাৰ্পটো ঠিক, থিক চেল। আনটো হৈছে চেললেছ, এইটো পিচিফেৰা, আৰু দুটাৰে হাইব্ৰিড কৰি মেজকাৰ্পটো আছে আৰু প্লাছ এণ্ডকাৰ্পটো কমকৈ আছে। এইটো হ'ল টেনেৰা, এই হাইব্ৰিড ভেৰাইটিটো বেছি পচন্দ কৰা হয়। ইয়াত কাৰ্নেলটো বহুত বেছি থাকে আৰু এণ্ডকাৰ্পটো কম থাকে আৰু মেজকাৰ্পটো ভালকৈ থাকে, গতিকে এইটো। গতিকে টেনেৰা, এই টেনেৰাটো থিন চেলৰ এইটো প্ৰিফাৰ কৰা হয়, এইটো ভেৰাইটি। এই দুৰা আৰু পিচিফেৰা হাইব্ৰিড কৰি উলিয়াই টেনেৰা বনোৱা হৈছে। ইকনমিক পিৰিয়ড, আহকচোন এজোপা আমাৰ অইল পামে কিমান দিন ইকনমিকেলি ভাইবল হ'ব, বা কিমান দিন ইয়াৰ পৰা আমি তেল পাম বা অইল পাম। এইটো জেনেৰেলি 25ৰ পৰা 30 বছৰ আমি পাব পাৰোঁ। গতিকে বৰ দীঘলীয়া পিৰিয়ডৰ কাৰণে এবাৰ লগালে 25ৰ পৰা 30 বছৰলৈকে ই ইনকাম দি থাকিব আমাক। নাম্বাৰ অফ প্লান্টছ পাৰ হেক্টৰ, প্ৰতি হেক্টৰত কিমান প্লান্ট লগাব আমি 143। আৰু কেনেকৈ হিচাপত লগোৱা যায়, 9 মিটাৰ 9 মিটাৰ ডিষ্টেঞ্চত ট্ৰাইএংগুলাৰ মেথডত। অৰ্থাৎ এনেকৈ এটা ট্ৰাইএংগুল যদি আমি মনতে ভাবোঁ, এই ট্ৰাইএংগুলৰ ইটো মূৰত এটা, ইটো মূৰত এটা, ইটো মূৰত এটা, আৰু ইকুইলেটাৰেল ট্ৰাইএংগুল, তাৰমানে সমবাহু ট্ৰাইএংগুলৰ তিনিটা, তাৰমানে প্ৰতিটো বাহুৰ চাইজটো আমাৰ হ'ব 9 মিটাৰ, এইফালে 9 মিটাৰ, এইফালে 9 মিটাৰ আৰু তলৰফালে 9 মিটাৰ। গতিকে এই তৰিকাত আমাৰ অইল পাম্পটো প্লান কৰা হয়, আৰু এনেকুৱা ধৰণে প্লান কৰিলে 1 হেক্টৰ মাটিত 143 নাম্বাৰ্ছ অফ প্লান্ট আমি ৰুব পাৰোঁ। এতিয়া আহোঁ নাৰ্চাৰী পিৰিয়ড, কিমান দিন নাৰ্চাৰীত ৰাখিব লাগিব। নাৰ্চাৰী পিৰিয়ড সাধাৰণতে 12 মান্থ টু 18 মান্থ, মানে এবছৰৰ পৰা 1.5 বছৰ নাৰ্চাৰীত ৰাখিব লাগিব পুলিখিনি, তাৰপিছতহে মেইন ফিল্ডত আমি ৰুম। ফ্লাৱাৰিং পিৰিয়ড, কেতিয়া ফুলিব। পুলিখিনি 14 মাহৰ পৰা 18 মাহতে পুলিখিনি ফুলিব আৰম্ভ কৰে। 14 মাহৰ পৰা 18 মাহৰ ভিতৰত পুলিখিনি ফুলিব আৰম্ভ কৰে। অৱশ্যে এই প্ৰথমতে ফুলা ফুলখিনি আমি কাটি দিব লাগে, সেইখিনি পিছত আহিম আমি। আৰু পলিনেশ্যন কৰে ইনচেক্টে, ইয়াৰ মেল ফ্লাৱাৰ আৰু ফিমেল ফ্লাৱাৰ বেলেগে থাকে। মেল ফ্লাৱাৰ ফিমেল ফ্লাৱাৰ মাজত পলিনেশ্যন হ'ব লাগিব, আৰু এই পলিনেশ্যনত সহায় কৰে ইনচেক্টে। ইলেইবডিয়াছ কেমেৰিনিকাছ বুলি এবিধ ইনচেক্ট, মানে উইভিল আছে, সেইবিধ উইভিল থাকিলেহে ইয়াৰ পলিনেশ্যনটো হয়। আৰু ট্ৰি হাইট, গছজোপা কিমান ওখ হয়, 20ৰ পৰা 30 মিটাৰ ওখ হয়, যথেষ্ট ওখ হয়গৈ। এতিয়া আহোঁ ইম্পৰ্টেঞ্চ অফ অইল পাম। অইল পাম কিয়নো ইম্পৰ্টেঞ্চ, 1 নম্বৰ হ'ল এটি যে ইকনমিক ক্ৰপ, আমি ক'লোৱে এতিয়া যথেষ্ট ইনকাম দিয়ে। নাম্বাৰ 2, 4 টাইমছ হায়াৰ অইল, 4 টাইমছ অইল বেছি থাকে বেলেগ অইল চিড ক্ৰপতকৈ। জেনেৰেলি 4 to 6 টন অইল পাৰ হেক্টৰ পাৰ ইয়াৰ আমি পাব পাৰোঁ। প্ৰতি হেক্টৰত প্ৰতি বছৰত 4 পৰা 6 টন অইল পাব পাৰোঁ। এইটো অইল দেন আদাৰ অইল ক্ৰপছ, সকলো অইল ক্ৰপছতকৈ আমাৰ হাইয়েষ্ট অইল ইয়াতে পোৱা যায়। এয়া এনেকৈ যদি চাওঁ, ইমানবিলাক অইল পামৰ গুটি লাগিছে, প্ৰতিটোৰ পৰা অইল যদি ওলোৱা হয়, তেতিয়াহ'লে ডেফিনেটলি 4 টাইমছ হায়াৰ অইল আমি পামেই। লং ডিউৰেশ্যন পেৰেনিয়েল ক্ৰপ, আৰু এইটো ক'লোৱে আমি বহুত দিন থাকে, 25ৰ পৰা 30 বছৰ থাকে, এবাৰ হ'লে 25ৰ পৰা 30 বছৰলৈকে ইনকাম দি থাকিব। ইল আপ টু 25 to 30 ইয়াৰ্ছ, ক'লোৱে 25ৰ পৰা 30 ইয়াৰ্ছলৈকে উৎপাদন দি থাকিব। ৰিডিউচেছ এডিবল অইল ইম্পৰ্ট বাৰ্ডেন, আৰু এইটোৱে এডিবল অইল ইম্পৰ্টৰ যিটো আমাৰ চৰকাৰৰ ওপৰত বাৰ্ডেন থাকে, প্ৰায় 30,000 crores ইনকাম অইল ইম্পৰ্ট কৰিব লগা হয়। গতিকে সেই অইল ইম্পৰ্টৰ বাৰ্ডনটো আমাৰ কমায়। লেছ পেষ্ট এণ্ড ডিজিজ, আৰু এই ক্ৰপবিধত কোনো পেষ্ট ডিজিজৰ আক্ৰমণ নহয়, খুব কম, গতিকে খেতি কৰিবলৈও সহজ। প্ৰভিজন অফ ছাবচিডিজ ফৰ দি গ্ৰ'ৱাৰ্ছ, আৰু খেতিয়কসকলক ছাবচিডি দিয়াৰ ব্যৱস্থা আছে, চৰকাৰে আঁচনিৰ যোগেদি ছাবচিডি দিয়াৰ ব্যৱস্থা আছে। এই যিটো আঁচনি আমি ক'লোঁ MNOEOP, সেইটোৰ আণ্ডাৰত ছাবচিডি দিয়া যায়। বাই বেক পলিচিজ উইথ ছাপোৰ্ট প্ৰাইচ, আৰু গভতে এই যি প্ৰডাকশ্যন হ'ব সেইটো বাই বেক কৰাৰ পলিচি আছে, মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়ে। এতিয়া চাওঁ আহক ইউজেছ অফ অইল পাম্প, কি কি কামতনো অইল পাম্পটো ব্যৱহাৰ কৰে। নাম্বাৰ 1ত আমি চাওঁ ফুড ইউজেছ। ফুড হিচাপে কি কৰিব পাৰি, বেকাৰী ফেট, বেকাৰী যিবিলাক প্ৰডাক্ট, চবতে অলপ ফেট দৰকাৰ হয়, এই অইল পামৰ
তেল দিয়া হয় বেকাৰী ফেট ব্ৰেড ফেট ব্ৰেডত ফেট দিব লাগে যেটো ফেট এটো অইল পামৰ পৰা দিয়া হয় বিস্কুট ফেট তেনেকে কেক মিক্সেস কেক বিলাকত মিক্স আপ দিবৰ কাৰণে ব্যৱহাৰ কৰা কেক মিক্সেস কুকিং এণ্ড ফ্ৰাইং অইল ৰান্ধনশালাত ব্যৱহাৰ কৰা তেল হিচাপে ব্যৱহাৰ কৰা হয় আইসক্ৰীম পাউডাৰটো ব্যৱহাৰ কৰা হয় পিনাট বাটাৰ পিনাটৰ লগত যেটো বাটাৰ ইউজ কৰি পিনাট বাটাৰ বনোৱা হয় তাতো দিয়া হয় বনস্পতি স্যান্ডউইচ স্প্ৰেড স্যান্ডউইচৰ ওপৰত যেটো লিপি দিয়া হয় তেল হেতু সোপ মিক্সেস কফি হোৱাইটনাৰ ঠিক তেনেকে নন ফুড ইউজ কিছুমান আছে নন ফুড ইউজৰ ভিতৰত আছে কেন্ডল প্ৰিপাৰেচনত ব্যৱহাৰ কৰা হয় কসমেটিকত ব্যৱহাৰ কৰা হয় কেৰিয়ন যেটো কালাৰ এইবিলাক কেৰিয়ন কালাৰ কৰা পেন্সিল হেবিলাকত ব্যৱহাৰ কৰা হয় ডিটাৰজেন্টত ব্যৱহাৰ কৰা হয় ফেব্ৰিক সফেনাৰ কাপোৰ বিলাক সফেন কৰিবৰ কাৰণে এই তেল ব্যৱহাৰ কৰা হয় হেয়াৰ কন্ডিশনাৰ হিচাপে ব্যৱহাৰ কৰা হয় লুব্ৰিকেন্ট হিচাপে ব্যৱহাৰ কৰা হয় ইঞ্জিনৰ লুব্ৰিকেন্ট ইংক হিচাপে ব্যৱহাৰ কৰা হয় সিয়াহি পেইন্ট হিচাপে ৰং কালাৰ হিচাপে কৰা হয় শ্যাম্পু চুলি শ্যাম্পু আৰম্ভ কৰি শ্যাম্পু ৰেজিনছ etc বিভিন্ন ধৰণৰ নন ফুড পাৰপাসতো এই অইল পাম অইল ইউজ কৰা হয় গতিকে কিমান বিলাক ইউজ দেখিছেনে বন্ধুসকল গতিকে এই আৰু যথেষ্ট গুৰুত্ব আছে এই ক্ৰপটোৰ status of oil palm cultivation in India কি status আছে চাওঁ the commercial cultivation started in 1990s India 1990 ৰ পৰা commercial cultivation আৰম্ভ কৰা হৈছে India imports more than 60% of edible oil requirement ইতিমধ্যে ক'লো আমি বহুত edible oil requirement ৰ ভিতৰত আমাৰ ইন্ডিয়া যিমান edible oil ইন্ডিয়াত প্ৰয়োজন তাৰ 60% তকৈ বেছিখিনি ইম্পোৰ্ট কৰি আনিব লগা হয় গতিকে ইম্পোৰ্টৰ এটা যথেষ্ট বাৰ্ডন আমাৰ চৰকাৰৰ ওপৰত পৰে with the major states of oil palm cultivation কোন ষ্টেটত আমি মেজৰ oil palm কৰি থকা হৈছে নাম্বাৰ 1 অন্ধ্ৰ প্ৰদেশ নাম্বাৰ 2 তেলেংগানা নাম্বাৰ 3 তামিলনাডু নাম্বাৰ 4 ওড়িশা আৰু এই আমাৰ অসমৰ ফটো এই ফটোখন চালে দেখা যায় অসমত যথেষ্ট পৰিমাণে পৰি থকা মাটি আছে এনভায়ৰনমেন্ট ভাল পাহাৰৰ কিনাৰত মাটি আছে এইবিলাক পৰি আছে এইবিলাকতো আৰু এই এনেকুৱা পথাৰ কিনাৰ বা পাহাৰৰ কিনাৰ যথেষ্ট খালি মাটি য'ত আমাৰ কোনো খেতি কৰা নাযায় এনেকুৱা মাটি যথেষ্ট পৰি আছে আৰু এই মাটিবিলাকত অসমত এই বা নৰ্থ ইষ্টত এই অইল পামৰ খেতি কৰাৰ যথেষ্ট অৱকাশ আছে এতিয়া আহো স্কোপ ইন আসাম অসমত কি ইয়াৰ মানে সম্ভাৱনীয়তা আছে নাম্বাৰ 1 সুইটেবল ট্ৰপিক্যাল ক্লাইমেট গতিকে আমাৰ অসমৰ যেটো ক্লাইমেট ট্ৰপিক্যাল টাইপৰ ক্লাইমেট এই ক্লাইমেটটো অইল পাম কাল্টিভেশনৰ কাৰণে একেবাৰে সুইটেবল ধুনিয়া সুবিধাজনক নাম্বাৰ 2 ৰেইনফল 2500 to 3000 mm per year এই ইমানটো অসমত অইল কি কয় ৰেইনফল হয় আৰু এই ইমানটো ৰেইনফল অইল পাম কাল্টিভেশনৰ কাৰণে একেবাৰে সুবিধাজনক নাম্বাৰ 3 টেম্পাৰেচাৰ 20 পৰা 35 ডিগ্ৰী এটো মিলি আছে অইল পাম কাল্টিভেশনৰ লগত ধুনিয়াকে এটো সুইট কৰে ডিপ ফাৰ্টাইল সয়েল অসমৰ মাটিটো যথেষ্ট ফাৰ্টাইল হাৰুৱা পলসুৱা ডিপ গভীৰলৈকে পলসুৱা আৰু এই গভীৰলৈকে পলসুৱা মাটিটো আমাৰ অইল পাম কাল্টিভেশনৰ কাৰণে যথেষ্ট সুবিধাজনক এই আমাৰ মাটি ধুনিয়া হাৰুৱা ফাৰ্টাইল সয়েল estimated suitable land অসমত এটা মোটামুটি অনুমান কৰা হৈছে যে প্ৰায় 3.7 লাখ হেক্টৰ 3.75 লাখ হেক্টৰ মাটি আমি অইল পামৰ খেতি কৰিবৰ কাৰণে উপযুক্ত আছে বা ৰেডি আছে আমাৰ গতিকে ক্লাইমেট ৰিকুৱাৰমেন্ট অইল পামৰ কেনেকুৱা লাগে চাওকচোন ক্লাইমেট ৰিকুৱাৰমেন্ট জেনেৰেলি 21 to 32 ডিগ্ৰী সেন্টিগ্ৰেড লাগে অসমৰ ক্ষেত্ৰত মিলি আছে হাই হিউমিডিটি লাগে 75 to 100% এটো আমাৰ মিলি আছে ৰেইনফল লাগে more than 2000 mm per year এটো মিলি আছে আৰু ট্ৰপিক্যাল হিউমিড কন্ডিশন আমাৰ হিউমিড কন্ডিশন লাগে আমাৰ অসমৰ ক্লাইমেটটো ট্ৰপিক্যাল অৰ্থাৎ গৰম আৰু হিউমিড sunlight bright sunlight hours for at least 5 hours per day প্ৰতিদিনতে at least 5 ঘণ্টা উজ্জ্বল সূৰ্য পোহৰৰ প্ৰয়োজন হয় এই অইল পামৰ কাৰণে soil requirement মাটিটো কেনেকুৱা হ'ব লাগে চাই লওঁ আহকচোন মাটিটো হ'ব লাগে deep well drained loamy soil পলসুৱা মাটি loamy soil deep দলৈকে পলসুৱা মাটি আৰু পানী ওলাই যাব পৰা সুবিধা থকা হ'ব লাগে rich in organic matter যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ জৈৱিক মাত্ৰা থকা হ'ব লাগে
pH 4 to 6 আমাৰ অসমত এনেকুৱা pH থাকে এচিডিক ৰেঞ্জত 4 to 6 এভয়েড ৱাটাৰ লেকিং আৰু ইয়াত পানী জমা হ'ব নালাগে এই খেতিখন য'ত কৰা যায় গতিকে ভেৰাইটি যেতিয়া আমি কি কি ভেৰাইটি কৰিব পাৰি ইতিমধ্যে ভেৰাইটি কথা আমি অকণমান আলোচনা কৰিছিলোৱে মেইন টাইপ হ'ল দুৰা ক'লোৱে আমি দুৰাটো ঠিক চেলৰ আৰু পিচিফেৰা চেললেছ এইটো দুৰা ইয়াৰ ঠিক চেল এই চেলটো ঠিক আৰু পিচিফেৰা ইয়াৰ চেললেছ এইটো চেল নাই ঠিক চেল মানে মেজোকাৰ্পৰ পিছত এণ্ডোকাৰ্প নাই এইটো দেখিছেনে আৰু এই দুটা হাইব্ৰিড কৰি দুৰা আৰু পিচিফেৰা হাইব্ৰিড বনাই আমি টেনেৰা বুলি উলিয়াইছোঁ এইটো টেনেৰা মেজোকাৰ্পো ভাল এণ্ডোকাৰ্পো অকণমান আছে আৰু কাৰ্নেলো যথেষ্ট থাকে গতিকে টেনেৰাটোৱে যথেষ্ট উপযোগী ভেৰাইটি গতিকে টেনেৰা ইজ এ কমাৰ্চিয়েল হাইব্ৰিড এ ক্ৰছ বিটুইন দুৰা এণ্ড পিচিফেৰা দুৰা আৰু পিচিফেৰাৰ মাজত কম হাইব্ৰিডাইজেশ্যন কৰি টেনেৰা ভেৰাইটিটো উলিওৱা হৈছে ইট ইজ চ' মানে ৰিকমেণ্ডেড ভেৰাইটিটো হ'ল টেনেৰা হাইব্ৰিড গতিকে আমি যদি অইল পামৰ ব্যৱসায়িক ভিত্তিত খেতি কৰিব যাওঁ তেতিয়াহ'লে টেনেৰা হাইব্ৰিডৰ খেতিটো কৰিব লাগিব অৰ্থাৎ টেনেৰা হাইব্ৰিড ভেৰাইটিটো ল'ব লাগিব এতিয়া আহোঁ প্ৰপাগেশ্যন কেনেকৈ বংশ বিস্তাৰ কৰিম প্ৰপাগেশ্যন থ্ৰু চিডলিং গতিকে গুটিৰ পৰা পুলি গজাব লাগিব পুলিটো নাৰ্চাৰীত ডাঙৰ দীঘল কৰি মেইন ফিল্ডত ৰুব লাগিব ৰেইজ ইন পলিবেগ আৰু পুলিবিলাক পলিবেগত আমি ডাঙৰ কৰিম পলিবেগত ভৰাই মাটি ভৰাই তাতে গুটিবিলাক দি ডাঙৰ কৰিম নাৰ্চাৰী পিৰিয়ড 10 to 12 months এয়া প্ৰথমতে এনেকৈ গুটিবিলাক গজাই লৈছে এয়া গজিছে ধুনীয়াকৈ পলসুৱা মাটিত পলসত আৰু তাৰপিছত এই পুলিবিলাক পলিবেগত দিয়া হৈছে এইবিলাক এই পুলি পলিবেগত ৰখা হৈছে seedling 1 to 1.2 meter height with 12 functional leaves are ideal for planting গতিকে 1 পৰা 1.2 মিটাৰ ওখ আৰু 12টা মান পাত থকা পুলিটো ৰুবৰ কাৰণে সাজু হয় এইবিলাক পুলি প্ৰায় ৰুবৰ কাৰণে সাজু হৈছে আমাৰ এই নাৰ্চাৰী ভিজিট কৰিছে আমাৰ অফিচাৰ্ছ গৈ বিভিন্ন ষ্টেটত থকা অইল পামৰ খেতিও চাই আহিছে প্লান্টিং সিজন কেতিয়া ৰুম আমি বেষ্ট প্লান্টিং টাইম ইন আছাম ইজ এপ্ৰিল পৰা জুন এপ্ৰিলৰ পৰা বহাগ বিহুৰ পিছৰ পৰাই ধৰক আমি ধুনীয়াকৈ ৰুব পাৰোঁ এপ্ৰিলৰ পৰা জুন মাহলৈকে সেপ্টেম্বৰতো ৰুব পাৰি এইটো লেট প্লান্টিং হয় উইথ ইৰিগেশ্যন যদি সেপ্টেম্বৰত প্লান্টিং কৰোঁ অকণমান পানী দিয়াৰ সুবিধা থাকিব লাগিব স্পেচিং অৰ্থাৎ ইতিমধ্যে ক'লোৱে মই 9 মিটাৰ হিচাপত এটা প্লান্টৰ পৰা আন এটা প্লান্টলৈকে 9 মিটাৰ থাকিব ট্ৰায়েংগুলাৰ আকৃতিত ত্ৰিভুজৰ আকৃতিত আমি ৰোপণ কৰিব লাগিব প্লান্টছ পাৰ হেক্টৰ ক'লোৱে 143 নাম্বাৰছ অৰ্থাৎ 19 নাম্বাৰ প্ৰতি বিঘাত 19ডালহে প্লান্ট থাকিব বহুত ঘনকৈ ৰুব নালাগে পিট প্ৰিপাৰেশ্যন পিটবিলাক কেনেকৈ বনাম পিট চাইজ 60 সেন্টিমিটাৰ অৰ্থাৎ 60 সেন্টিমিটাৰ দ 60 সেন্টিমিটাৰ বহল 60 সেন্টিমিটাৰ পুতল এই হিচাপে গাঁতবিলাক আমি খান্দি ল'ব লাগিব এয়া এনেকৈ গাঁতবিলাক খান্দি ল'ব লাগিব তাৰপিছত ফিল উইথ এই গাঁতবিলাকত কি কৰিম আমি এইখন ফটোটো আমাৰ এটা ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেটিভ দেখুৱাইছোঁ এতিয়া ট্ৰায়েংগুলাৰৰ কথা কৈ আছোঁ যে কেনেকৈ ট্ৰায়েংগুলাৰ হৈ চাই লওক এইটো এটা লগালোঁ এইটো ট্ৰায়েংগুল আকৌ এইটোৰ পৰা এইটো থাকিলে এইটো ট্ৰায়েংগুল এইটো চালে এনেকৈ চালে গতিকে প্ৰতি পুলিটো এটা ট্ৰায়েংগুলাৰ শ্বেপত থাকিব এইটোৰ পৰা এইটো এনেকৈ ট্ৰায়েংগুলাৰ গতিকে গাঁতবিলাকত কি ভৰাম আমি টপ চইল দিম গাঁতটো খান্দাৰ পিছত মাটিৰ ওপৰৰ অংশ মাটি 6 ইঞ্চিমান ওখ মাটি দিম ওপৰৰ পৰা তাৰপিছত FIM দিম যথেষ্ট পৰিমাণে পচন সাৰ 10 পৰা 15 কেজি পচন সাৰ দিম প্ৰতিটো গাঁতত তাৰপিছত নিম কেক দিম অকণমান নিমৰ গুড়ি নিম কেক মহানিমৰ যি কেক সেয়া কেক দিম তাৰপিছত ইউৰিয়া 250 গ্ৰাম SSP 400 গ্ৰাম আৰু MOP 40 গ্ৰাম প্ৰতিটো গাঁতত আমি মিলাব লাগিব এইখিনি কৰি আমি প্ৰতিটো গাঁততে এটা পুলি ৰুম পুলিবিলাক ট্ৰায়েংগুলাৰ হিচাপত ৰুম তাৰপিছত আমাৰ পুলি ৰোৱাৰ পিছত কি কৰিব পাৰোঁ আমাৰ যেহেতু ক্ৰপখিনি ডাঙৰ হৈ 18 মাহ হোৱালৈকেতো কথাই নাই তাৰপিছতো 3 বছৰ মানৰ পৰাহে ফল আৰম্ভ হ'ব এই সময়খিনিত ইনকাম পাবৰ কাৰণে আমি কি কৰিব পাৰোঁ ইণ্টাৰক্ৰপিং কৰিব পাৰোঁ ইণ্টাৰক্ৰপিং কি পচিবল ক্ৰপ কি ৰুব পাৰি জিঞ্জাৰ
ইয়াৰ মাজতে পুলিখিনি যেটো আমি ৰুলো 9 মিটাৰ গেপত এই মাজৰ ঠাইবিলাকত আমি আদাৰ খেতি কৰিব পাৰো নতুবা আমি হালধিৰ খেতি কৰিব পাৰো টাৰ্মাৰিক নতুবা আমি ভেজিটেবল যিকোনো শাক-পাচলিৰ খেতি কৰিব পাৰো এয়া আমি দেখুৱাইছো ইয়াতে মেইজ খেতি কৰা হৈছে এইটো এটা পুলি এই মাজৰ জায়গাখিনি মেইজ কৰিছে এয়া সব এয়া পুলিৰ মাজে মাজে মেইজৰ খেতি কৰিছে গোমধান খেতি পুলিৰ মাজে মাজে কৰিছে ধুনীয়াকৈ বানানাও কৰিব পাৰো কল ৰুব পাৰো যেহেতু 3 বছৰলৈকে আমাৰ কথা নাই 3-4 বছৰলৈকে পুলিখিনি ডাঙৰ হ'লৈকে আমি বাগানাও কৰিব পাৰো নতুবা ফুল খেতি কৰিব পাৰো নতুবা মেইজ খেতি কৰিব পাৰো দেখলে ইয়াত দেখুৱাইছো আমি কচু খেতি কৰিছে ভেজিটেবল হিচাপে গতিকে যিকোনো ধৰণৰ সুইটেবল ক্ৰপ বিলাক আমি ইন্টাৰক্ৰপ হিচাপে কৰি যেতিয়ালৈকে এই অইল পামৰ পৰা আমি উৎপাদন নাপাওঁ তেতিয়ালৈকে ইন্টাৰক্ৰপৰ পৰা যথেষ্ট পৰিমাণে উৎপাদন পাই থাকিব পাৰো ইনকাম পাই থাকিব পাৰো এতিয়া আহো নিউট্ৰিয়েন্ট মেনেজমেন্ট কি নিউট্ৰিয়েন্ট দিব লাগিব কেনেকৈ মেনেজ কৰিম চাওক ইয়াৰ ওয়াইজ ফাৰ্টিলাইজেশন ৰিকুয়াৰ প্ৰতি বছৰতে কিমান সাৰ দিব লাগিব চাই লওঁ আহকচোন মেজৰ নিউট্ৰিয়েন্ট কি দিব লাগিব নাইট্ৰোজেন ফসফৰাছ পটাছিয়াম মেগনেছিয়াম আৰু অৰ্গেনিক প্লাস কেমিক্যাল কম্বিনেশন ইজ ৰিকমেন্ডেড এখিনি লাগিব এখিনি লগত আমি অৰ্গেনিক মাটাৰ যেনেকৈ ফাৰ্ম ইয়াৰ্ড মেনিউৰ পচন সাৰ প্লাস কেমিক্যাল ফাৰ্টিলাইজাৰ আগত দেখুৱাৰ নিচিনাকৈ আমি ব্যৱহাৰ কৰিব লাগিব ইৰিগেশন পানী জলসিঞ্চনৰ কি ব্যৱস্থা লাগিব ইট ৰিকুয়াৰ্স হাই এমাউন্ট অফ ওয়াটাৰ এই পুলিবিলাকক পাম জাতীয় গছ যেহেতু ইয়াক যথেষ্ট পৰিমাণে পানী লাগে পানী লগাৰ কাৰণে ড্ৰিপ ইৰিগেশন ইজ প্ৰিফাৰ্ড যদি টোপাল জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায় হেতু প্ৰিফাৰেবল হ'ব ড্ৰিপ ইৰিগেশন লাগিব আৰু ক্ৰিটিক্যাল ডিউৰিং ড্ৰাই স্পেল আৰু ড্ৰাই স্পেল যেতিয়া এতিয়া যেনেকুৱা পৰিৱেশ চলি আছে ড্ৰাই বৰষুণ ধৰা নাই এনেকুৱা সময়ত ইৰিগেশনটো যথেষ্ট পৰিমাণে প্ৰয়োজনীয় আৰু বৰ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ এই সময়ত এয়া চাওকচোন এই নাৰ্চাৰীখনত পুলিবিলাক ৰখাই থৈছে ইয়াত টোপাল জলসিঞ্চনৰ ব্যৱহাৰ কৰিছে এই পাইপবিলাকৰ পৰা প্ৰতিটো পুলি বেগত টুপটুপকৈ পানী পৰা ব্যৱস্থা কৰি থোৱা হৈছে এতিয়া ইয়ং প্লান্টস নিড ফ্ৰিকুৱেন্ট ওয়াটাৰিং সৰু পুলিবিলাকে যথেষ্ট পৰিমাণে ওয়াটাৰ লাগিব ইহঁতক আৰু এয়া চাওক এই জোপা পানীটো পানী দিয়া ব্যৱস্থা কৰি থকা হৈছে এয়া গতিকে উইড মেনেজমেন্ট কেনেকৈ কৰিম উইড বিলাক কি মালচিং ৰিকমেন্ডেড আমি মালচ কৰিব লাগিব তাৰপিছত কভাৰ ক্ৰপছ ইউজফুল যিবিলাক ক্ৰপে মানে গোটেই জেগাটো ঢাকি ৰাখিব এনেকুৱা ধৰণৰ মাহ জাতীয় শস্য কৰিব পাৰো তাৰপিছত মেকানিক্যাল উইডিং মেকানিক্যালি আমি গোটেইখিনি কন্ট্ৰোল কৰিব লাগিব উইডিংটো আৰু মে এপ্লাই গ্লাইফোসেট আৰু যদি মেকানিক্যালি নকৰো হ্যান্ড পিকিং নকৰো হাতেৰে নুঘালো বা মেচিনেৰে নাকাটো তেতিয়াহ'লে কেমিক্যাল দিলে গ্লাইফোসেট ব্যৱহাৰ কৰিব পাৰিম এট দি ৰেট অফ 750 ml পাৰ হেক্টৰ পাৰ ইয়াৰ আমি ব্যৱহাৰ কৰিব পাৰিম পেষ্ট মেনেজমেন্ট মেজৰ পেষ্ট কি আছে পেষ্ট আমাৰ খুব কমে আছে তাৰ ভিতৰত আছে ৰাইনোচৰাছ বিটল এইটো ৰাইনোচৰাছ বিটল এয়া পাতটো কাটি দিয়ে ৰেড পাম উইভিল আৰু লিফ কাটাৰবিলাক কিছুমানে লিফবিলাক কাটি দিয়ে মেনেজমেন্ট কেনেকৈ কৰিব লাগিব বায়োলজিক্যাল কন্ট্ৰোল বায়োলজিক্যালি আমি কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিম ট্ৰেপছ লগাম ফেৰমন ট্ৰেপছক আৰম্ভ কৰি বা বিভিন্ন ধৰণৰ লাইট ট্ৰেপছ এইবিলাক ব্যৱহাৰ কৰিব লাগিব আৰু স্যানিটেশন সাফ চিকুণকৈ ৰাখিব লাগিব ডিজিজ মেনেজমেন্ট ইয়াত খুব কম ডিজিজ হয় তাৰ ভিতৰত আছে বাৰ্ড ৰট নামৰ এবিধ হ'ব পাৰে গেনোডাৰ্মা উইল হ'ব পাৰে এয়া গেনোডাৰ্মা উইল এনেকৈ বাৰ্ড ৰট হ'ব পাৰে গেনোডাৰ্মা উইল হ'ব পাৰে এয়া ফাংগেল ডিজিজ এয়া ইয়াত পৰীক্ষা কৰি চোৱা হৈছে আৰু মেনেজমেন্ট কেনেকৈ কৰিম গুড ড্ৰেইনেজটো ভাল হ'ব লাগিব যাতে ফাংগেল ডিজিজ নহয় ফাংগিসাইড এপ্লিকেশন আৰু যদি দৰকাৰ হয় তেতিয়া আমি ফাংগিসাইড ব্যৱহাৰ কৰিম আৰু ৰিমুভেল অফ ইনফেক্টেড প্লান্টস আৰু যিবিলাক প্লান্ট অলৰেডি ইনফেক্ট হৈ গৈছে অলৰেডি যিবিলাকত ফাংগাছ লাগি গ'ল গেনোডাৰ্মাই হওক এনেকুৱা ধৰণৰ ফাংগাছ লাগি গ'ল তেতিয়াহ'লে এই প্লান্টখিনি আমি কাটি আঁতৰাই পেলাব লাগিব বিয়েৰিং এজ কেতিয়া লাগিব আমাৰ ইতিমধ্যে ক'লোৱে ফাৰ্ষ্ট ইল 3 পৰা 4 বছৰ পিছত পাম ইকোনমিক ইল 7 পৰা 25 বছৰলৈকে আমি ইকোনমিক ইল পাই থাকিম ইকোনমিক্যালি ধুনীয়াকৈ প্ৰডাকশন দি থাকিব প্ৰডাক্টিভ লাইফ 25 পৰা 30 বছৰ
একদম 25-30 বছৰলৈকে প্ৰডাকশ্যন দি থাকিব ফ্লাৱাৰিং অকাৰ্ছ আফটাৰ 18 months of planting 18 মাহৰ পিছতে প্লান্টিং হয় ৰোৱাৰ পিছতে কিন্তু দিস ফ্লাৱাৰ শুড বি ৰিমুভ আপ টু 3 years 3 বছৰলৈকে তেনেকুৱাকৈ অহা 18 মাহতে অহা ফুলবিলাক কাটি দিব লাগিব আৰু দি প্ৰসেছ ইজ কল এবলেশ্যন আৰু এই ফুলবিলাক কাটি আঁতৰাই দিয়া প্ৰসেছটো এবলেশ্যন বুলি কোৱা হয় সৰুতে পুলিখিনি ফল ধৰিব দিব নালাগিব 3 বছৰলৈকে আমি ফুলখিনি আঁতৰাই থাকিম সেইখিনি প্ৰসেছটোকে কয় এবলেশ্যন Male and female flowers in the same plant. একেজোপা গছতে মেল ফ্লাৱাৰ আৰু ফিমেল ফ্লাৱাৰ হ'ব কিন্তু পলিনেশ্যনটো কৰিব ইনসেক্ট লাগিবই পলিনেশ্যন এণ্ড হাৰ্ভেষ্টিং পলিনেশ্যন ইট ইজ এ হাইলি ক্ৰছ পলিনেটেড ক্ৰপ গতিকে ক্ৰছ পলিনেটেড ক্ৰপ যেহেতু হয় ইয়াক পলিনেশ্যন লাগিব পলিনেশ্যনত ইনসেক্টে সহায় কৰে ৰিলিজ পলিনেটিং উইভিল এই উইভিলটো ইলেইডোবিয়াছ কেমেৰুনিকাছ বুলি উইভিল এবাৰ আছে আফটাৰ 2.5 years of planting 2.5 বছৰমান হোৱাৰ পিছতে পুলি ৰোৱাৰ 2.5 বছৰমান হোৱাৰ পিছতে এই উইভিলখিনি আনি এৰি দিব লাগে ইয়াত মই উইভিলখিনি দেখুৱাইছোঁ এনেকুৱা উইভিল কিছুমানে পলিনেশ্যনত সহায় কৰে এই ফ্লাৱাৰ ইয়াত উইভিলবিলাক জমা হৈ আছে আন ধৰণৰ ফ্লাৱাৰ ইয়াত উইভিলবিলাকে আনি পলিনেট কৰি দিব গতিকে হাৰ্ভেষ্ট বাঞ্চেছ ওৱান কেতিয়া বাঞ্চবিলাক হাৰ্ভেষ্ট কৰিম আমি চাওঁ আহকচোন দ্য fruits turn yellowish orange starts dropping off yellow orange color oil exudes when pressed hard তাৰমানে ফুলবিলাক যেতিয়া yellow orange হ'ব আৰু সৰি পৰিব আৰম্ভ কৰিব অথবা যদি আমি হাতেৰে ভালকৈ টিপি দিওঁ তেতিয়া তেল ওলাব অইল yellow color oil আমি হাতত লাগি ধৰিব তেতিয়া আমি গম পাম যে এইটো হাৰ্ভেষ্ট কৰিব হৈছে পকিছে তাৰমানে হাৰ্ভেষ্ট ইণ্টাৰভেল 10 to 15 days অন্তৰে আমি হাৰ্ভেষ্ট কৰি থাকিব পাৰিম শস্য চপাই থাকিব পাৰিম টাইমলি হাৰ্ভেষ্টিং অফ মেচিয়ৰ ব্ৰাঞ্চেছ ইজ এসেনশিয়াল আৰু এই যিবিলাক ব্ৰাঞ্চ যিবিলাক মানে ঠাল পকিব সেই পকাবিলাক সময়মতে হাৰ্ভেষ্ট কৰিব লাগিব ইল কিমান পাম আমি ফ্ৰেছ ফ্ৰুইট 15 to 20 টন পাৰ হেক্টৰ পাম আৰু অইল হিচাপে যদি কওঁ 4 to 6 টন অইল প্ৰতি হেক্টৰত পাম হাইয়েষ্ট এমং অইল ক্ৰপছ সবৰ ভিতৰতে এইটো হাইয়েষ্ট ইতিমধ্যে আমি দুবাৰো ক'লোঁ গতিকে ইকনমিক এডভান্টেজ কি হ'ল ইকনমিক ইজ হাই লং টাৰ্ম ইনকাম হাই ইনকাম আৰু লং টাৰ্মলৈকে ইনকাম দি থাকিব এনেকুৱা ধৰণৰ যদি ফ্ৰুটছবিলাক হয় তেতিয়াহ'লে আমাৰ ডেফিনেটলি ইনকাম বেছি হ'বই ফ্ৰুটছবিলাক খুৱাইছোঁ আমি এচিয়ৰ্ড বাইবেক পলিচি এইটো আণ্ডাৰ স্কিম গভৰ্ণমেণ্টে বাইবেক পলিচি আছে এইটো আমি আলোচনা কৰিলোঁ ইতিমধ্যে ইনকাম ফ্ৰম ইণ্টাৰক্ৰপছে ইনকাম দিব মাজত যিবিলাক শস্য লগাম সেইবিলাকেও ইনকাম দিব আৰু ইয়াৰ এটা চেলেঞ্জ আছে চেলেঞ্জ হ'ল হাই ইনিচিয়েল ইনভেষ্টমেণ্ট ইনিচিয়েলি আমাৰ ইনভেষ্টমেণ্টটো অকণমান হাই খৰচাটো বেছি হয় তাৰ কাৰণে গভৰ্ণমেণ্টে স্কিম আমাৰ তৈয়াৰ কৰিছে ডিলেড ৰিটাৰ্ণ আৰু ৰিটাৰ্ণটো পাওঁতে অকণমান দেৰি হয় গতিকে তেনেকুৱা কাৰণে আমাৰ এতিয়া গভৰ্ণমেণ্টে স্কিম লৈছে যে কি নেশ্যনেল মিছন অন এডিবল অইল এণ্ড অইল পাম NMEOOP So Government of India launched National Mission on Edible Oil and Oil Palm in 2021 aim to hold the key to enhance the edible oil production and oil availability through oil palm cultivation আৰু অইলটো যাতে available হয় আমাৰ ভাৰতবৰ্ষত তাৰ কাৰণে অইল পামৰ কাল্টিভেশ্যনৰ যোগেদি অইল পামৰ খেতিৰ যোগেদি অইলটো এভেইলেবল কৰিব বিচাৰিছে এণ্ড ৰিডিউচ ইম্পৰ্ট বাৰ্ডেন অন এডিবল অইল আৰু অইল এডিবল অইলৰ ইম্পৰ্ট কৰোঁতে যিটো খৰচা হয় গভৰ্ণমেণ্টৰ যিটো পইচা খৰচা হয় এই খৰচাটো কমাবলৈ চেষ্টা কৰা হৈছে ইমপ্লিমেণ্টিং এজেঞ্চি আমাৰ অসমৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছাম NMEOP এতিয়া ইমপ্লিমেণ্টিং পাৰ্টনাৰ অসমৰ ক্ষেত্ৰত 5 এক্সপিৰিয়েঞ্চ অইল পাম্প কোম্পানীজ আমি লৈছোঁ তাৰ ভিতৰত আছে পতঞ্জলি ফুডছ লিমিটেড ফৰ কামৰূপ নগাঁও গোলাঘাট যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং এইটো আছে তাৰপিছত আছে গডৰেজ এগ্ৰভেট ফৰ কাছাৰ শ্ৰীভূমি হাইলাকান্দি ৱেষ্ট কাৰ্বি আংলং এইবিলাক ডিষ্ট্ৰিক্টত এই কোম্পানীয়ে কৰে এফ অইল পাম্প লখিমপুৰ চিৰাং ডিমা হাছাও এইবিলাকত অইল পাম্পে কাম কৰে আৰু KE কাল্টিভেশ্যন প্ৰাইভেট লিমিটেড ফৰ ধেমাজি শোণিতপুৰ এণ্ড ওদালগুৰি এনেকৈ
এই ডিষ্ট্ৰিক্টবিলাক 4টা ভাগত ভাগ কৰি বিভিন্ন কোম্পানীক এই অইল পামৰ ওপৰত কাম কৰিবলৈ চৰকাৰে অনুমতি দিছে। তাৰপিছত আছে শিৱাশিষ অইল পাম প্ৰাইভেট লিমিটেড, এওঁলোকে কৰে গোৱালপাৰা আৰু কামৰূপত। এতিয়া আহোঁ এক্টিভিটিজ আণ্ডাৰ MNOP, ৰেজিং অফ চিডলিং কৰিব, তেওঁলোকে ছাপ্লাই অফ চিডলিং কৰিব ফাৰ্মাৰ্ছবিলাকক। তাৰপিছত হেণ্ড হোল্ডিং অফ অইল পাম গ্ৰ'ৱাৰ্ছবিলাকক সকলো ফালে সহায় কৰিব, ইনক্লুডিং বাইবেক, আৰু ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ফাৰ্মাৰ ফৰ ক্ৰপ মেইনটেনেঞ্চ, ক্ৰপখিনি মেইনটেইন কৰিবলৈ যি ফাইনেন্সিয়েল দৰকাৰ হ'ব সেইখিনি এছিষ্ট কৰিব, সহায় কৰিব, ফাইনেন্সিয়েলি সহায় কৰিব খেতিয়কক। আপ টু 4 years, 4 বছৰলৈকে খেতিয়কক সহায় কৰিব ফাইনেন্সিয়েলি। ছাপ্লাই টুলছ, ইকুইপমেণ্ট, ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকো ছাপ্লাই দিব। এতিয়া আমাৰ এক্টিভিটিজ আণ্ডাৰ MNOP আৰু এটা কি আছে, ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু হাৰ্ভেষ্টাৰ গ্ৰুপ, হাৰ্ভেষ্ট গ্ৰুপবিলাকক ফাইনেন্সিয়েলি এছিষ্ট কৰে। পে'মেণ্ট অফ ভাইবিলিটি প্ৰাইচ টু ফাৰ্মাৰ্ছ ইন কেছ অফ মাৰ্কেট প্ৰাইচ ফলছ বিল', মাৰ্কেট প্ৰাইচটো যদি কিবা কাৰণত কমিও যায় তেতিয়াহ'লে মিনিমাম ছাপৰ্ট প্ৰাইচ, যিটোক আমি ভাইবিলিটি প্ৰাইচ বুলি কৈছোঁ, ভাইবিলিটি প্ৰাইচ এটা কোম্পানীখিনিয়ে আমাৰ খেতিয়কসকলক দিব, এইটো এগ্ৰিমেণ্ট হৈ আছে। ফাইনেন্সিয়েল এছিষ্টেণ্ট টু প্ৰচেছৰ টু ছেট আপ OP প্ৰচেছিং ইউনিট, আৰু অইল পাম প্ৰচেছিং ইউনিট ছেট আপ কৰিবৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেঞ্চো দিয়াৰ ব্যৱস্থা আছে। গতিকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু প্ৰচেছৰ ষ্টেট গভৰ্ণমেণ্ট এজেঞ্চিজ টু ছেট আপ অইল পাম এণ্ড চিড গাৰ্ডেন, অইল পাম চিড গাৰ্ডেন ছেট আপ কৰিবৰ কাৰণে, অইল পামৰ চিড প্ৰডাকশ্যনৰ কাৰণে গাৰ্ডেন বনাবৰ কাৰণেও ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়াৰ ব্যৱস্থা আছে। গতিকে আমাৰ এজন খেতিয়কে যদি অইল পামৰ খেতি কৰে কি কি সুবিধা পাব চাওঁ আহকচোন। প্ৰথম কথা হ'ল চিডলিং আমাৰ 1 হেক্টৰ লাগিব 143 নাম্বাৰ্ছ, তাৰ কাৰণে প্ৰয়োজন হয় 29,000, এই গোটেইখিনি আমাৰ খেতিয়কক এছিষ্টেঞ্চ হিচাপে দিয়া হয়। ইনপুট কষ্ট আপ টু 4 years আমাৰ সেইটো আহিব 25,000, মেইনটেনেঞ্চ কষ্ট আপ টু 4 years প্ৰতি হেক্টৰত আহিব 25,000, লেণ্ড ক্লিয়াৰেঞ্চ বিফৰ অইল পাম প্লান্টেশ্যন এইটো আহিব আমাৰ 3,000 টকা প্ৰতি হেক্টৰত। বায়'ফেন্সিং উইথ বেম্বো এণ্ড আদাৰ মিনছ এইটো 4,000 প্ৰতি হেক্টৰত। হাফ মুন টেৰেষ্ট, গতিকে টেৰেচিং কৰিবৰ কাৰণে যি টকা হয় সেইটো 4,000 টকা। ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম কৰিবৰ কাৰণে 10,000 টকা। ফাৰ্মিং কম্প'ষ্ট ইউনিট এটা বনাবৰ কাৰণে সুবিধা দিব, তাত 15,000 টকা। ড্ৰিপ ইৰিগেশ্যন ফেচিলিটি লাগিব, আমি আলোচনা কৰিলোঁ, তাৰ কাৰণে খৰচা হ'ব 30,486 টকা, এইখিনিও দিয়া ব্যৱস্থা আছে। ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ বনাবৰ কাৰণে মাজত অইল পাম ফাৰ্মখনৰ মাজত পঞ্চ বনাবৰ কাৰণে হিলি এৰিয়া যদি হয় 90,000 আৰু প্লেইন হিলি এৰিয়াত 75,000, নন হিলি এৰিয়াত। ডিজেল বা ইলেক্ট্ৰিক পাম্পৰ প্ৰয়োজন হ'ব, তাৰ কাৰণে 10,000 টকা। বৰ ৱেল বা ৰিং ৱেল বনাবৰ কাৰণে প্ৰয়োজন হ'ব 25,000 টকা। এনেকুৱা এটা এষ্টিমেট বনোৱা হৈছে। অইল পাম কাটাৰৰ কাৰণে লাগিব 2,500 টকা। পোল বা লেডাৰ যিটো অইল পাম যেতিয়া ছিঙিবৰ হ'ব জখলা লাগিব, সেই জখলাডাল কিনিবৰ কাৰণে 5,000 টকা। অইল পাম প্ৰটেক্টিং ৱায়াৰ মেছ কিছুমান দিব লাগিব, যিটো প্ৰটেক্ট কৰিবৰ কাৰণে নেট, এই নেটৰ কাৰণে 20,000। এনেকৈ হিচাপ কৰি প্ৰতি হেক্টৰত 2,97,986 টকা প্ৰয়োজন হ'ব, আৰু এই পইচাখিনি ফাৰ্মাৰ্ছ এজনক এছিষ্টেঞ্চ হিচাপে দিয়াৰ ব্যৱস্থা আছে আঁচনিৰ যোগেদি। আঁচনিখন হ'ল NMEO-OP, এই নেশ্যনেল মিছন অন এডিবল অইল এণ্ড অইল পামৰ আঁচনিৰ যোগেদি এজন খেতিয়কক 1 হেক্টৰৰ কাৰণে ইমানখিনি টকা দিয়াৰ সুবিধা আছে। গতিকে কনক্লুজনত আমি আহোঁ, অইল পাম ইজ এ ভেৰি হাই ভেলু প্লান্টেশ্যন ক্ৰপ, বহুত হাই ভেলু দিয়ে, সেইটো আমি আলোচনা কৰিলোঁ ইতিমধ্যে। হাই ভেলু প্লান্টেশ্যন ক্ৰপ, আৰু আছাম হে ষ্ট্ৰং এগ্ৰ' ক্লাইমেটিক চুইটেবিলিটি, অসমৰ যিটো আমি আলোচনা কৰিলোঁ ক্লাইমেট আৰু বৰ ধুনীয়াকৈ চুইটেবল, মাটি চুইটেবল, গতিকে অসমত চুইটেবিলিটি যথেষ্ট আছে। ইট ৰিকুৱাৰ্ছ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পলিচি ছাপৰ্ট, আৰু যিটো আমি যদি ইণ্ডাষ্ট্ৰিটো আগুৱাই নিব যাওঁ তেতিয়াহ'লে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সুবিধা থাকিব লাগিব, আৰু চৰকাৰে পলিচি ছাপৰ্ট দিব লাগিব, আৰু এইটো অলৰেডি ব্যৱস্থা কৰা হৈছে। এনেকুৱা ধৰণৰ অইল পাম এক্সট্ৰাক্টিং ইউনিট বা ফেক্টৰীবিলাকো বনাব লাগিব, এই ক্ষেত্ৰতো সুবিধা লাগিব আৰু পলিচি ছাপৰ্ট লাগিব। আৰু পটেঞ্চিয়েল গেম চেঞ্জাৰ ফৰ ফাৰ্মাৰ্ছ, আৰু ফাৰ্মাৰৰ কাৰণে এইটো এটা গেম চেঞ্জাৰ ক্ৰপ হ'ব পাৰে। এনেকুৱা ধৰণৰ যদি হেক্টৰ মাটিত অইল পাম কৰা হয়, ট্ৰাকে অইল পাম বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে ফাৰ্মাৰজনৰ কাৰণে এইটো এটা গেম চেঞ্জাৰ ক্ৰপ নিশ্চয়কৈ
হ'ব। গতিকে বন্ধুসকল, আজিলৈকে আমাৰ আলোচনা ইমানতে সামৰিলোঁ। এনেকুৱা ধৰণৰ আলোচনা আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ভিউইং।